পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মহা অভিযোগ। সাংসদ গৌৰৱ গগৈৰ পুত্ৰ আৰু জীয়ৰী ভাৰতীয় নাগৰিক নহয়। প্ৰাক্তন মুখ্যমন্ত্ৰীৰ নাতি যদি ভাৰতীয় নাগৰিক নহয়, তাতকৈ দুখ আৰু লাজৰ কথা নাই। অহা 10 ছেপ্টেম্বৰত মই তাৰ প্ৰমাণ দিম। আপোনাৰ ল'ৰা আৰু ছোৱালীটোৰ নাগৰিকত্ব কি, এই কথাটো আপুনি ৰাইজক কওক। আৰু দুদিন পিছত মই কমো যে দুয়োগৰাকী ল'ৰা আৰু ছোৱালী ভাৰতীয় নাগৰিক নহয়। যদি তৰুণ গগৈ নাতিনীয়েক ভাৰতীয় নহয়, অসমীয়া নহয়, তাতকৈ দুখ আৰু লাজৰ কথা কি থাকিব পাৰে। মই এই অভিযোগটো আজি কৰিছোঁ। অলপমান মোকো সময় লাগিব প্ৰমাণ আনিবৰ কাৰণে, কিন্তু মই কৈছোঁ, ৰিক্স লৈয়ে কৈছোঁ, কিন্তু প্ৰমাণ ছেপ্টেম্বৰৰ ভিতৰত আহিব। আৰু 10 ছেপ্টেম্বৰত মই প্ৰমাণ সহকাৰে দিম। আৰু মুখ্যমন্ত্ৰী আসনৰ পৰা মই এটাও অসত্য কথা ক'ব নোৱাৰোঁ। গৌৰৱ গগৈ 15 দিন পাকিস্তানত থকাটো সঁচা হয় নে নহয়? ইমান ধুনীয়াকৈ নামাজ পঢ়িবলৈ ক'ত শিকিলে? অসম আৰু ভাৰততো ট্ৰেইনিং ইনষ্টিটিউট নাই। পত্নীয়ে পাকিস্তানৰ NGOৰ পৰা দৰমহা লৈ ভাৰতত কাম কৰি আছে। সেয়ে প্ৰমাণ কৰে যে তেওঁ পাকিস্তানী এজেণ্ট। 15 দিন পাকিস্তানত থাকি অহাটো হয় নে নহয়? ইমান ধুনীয়াকৈ নামাজ পঢ়িব ক'ত শিকিলে? আমাৰ অসমত আৰু ভাৰততো ট্ৰেইনিং ইনষ্টিটিউট নাই। চ' 15 দিনতে নামাজ পঢ়ি আহিলে নেকি? আপোনাৰ পত্নীয়ে পাকিস্তানৰ NGOৰ পৰা দৰমহা লৈ ভাৰতত যদি কাম কৰে, তাতকৈ পাকিস্তানী এজেণ্ট বুলি আৰু কিবা ডাঙৰ প্ৰমাণ লাগে নেকি? মই কাম কৰিছোঁ ভাৰতত, মোৰ দৰমহা আহিছে পাকিস্তানৰ পৰা, তাৰ বাদে আৰু কি লাগে? আনহাতে পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ মিত্ৰজোঁটে ভাল ফলাফল লাভ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিৰোধীৰ ভোট বেংক নিৰ্দিষ্ট জিলাত আছে আৰু এছাম মুছলিমে মানুহৰ মাজত আছে। বিৰোধীৰ যিটো ভোট বেংক সেইটো নিৰ্দিষ্ট জিলাত আছে আৰু একাংশ মানুহৰ মাজত আছে। কাৰ মাজত আছে মই ক'ব খোজা নাই, কিন্তু এছাম মুছলিমেও মানুহৰ লগত আছে আৰু কেইখনমান জিলাত আবদ্ধ আছে। বাকী আমাৰ ৰাজ্যখনতে বিজেপিৰ প্ৰতি মানুহৰ মৰম আছে, আশীৰ্বাদ আছে, আমি ভাল ফলাফল কৰিম। আনহাতে পঞ্চায়ত নিৰ্বাচনৰ লগতে 2026 চনৰ বিধানসভা নিৰ্বাচনত আটাইতকৈ বেছি ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বুলিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে। পঞ্চায়ত ইলেকশ্যন আমাৰ 2021 বিধানসভা নিৰ্বাচনতকৈ 2024 লোকসভা ইলেকশ্যনত অসমে বিজেপিয়ে ভাল কৰিছে। 2024 লোকসভাতকৈও এইবাৰ আমি পঞ্চায়তত আৰু ভাল কৰিম। ফাইনেলি 2026 বিধানসভাত আমি আটাইতকৈ বেছি ভাল কৰিম। লাহে লাহে আমি টেম্পো বা ৰাইজৰ মাজত বিশ্বাস বা আস্থা আমি বঢ়াই আনিবলৈ সক্ষম হৈছোঁ।